Respected viewers and my dear friends, welcome back. My dear friends, DEE Assam LPUP TET teacher recruitment process 2023 আছিল 2024 আছিল এতিয়া 2025 হল মানে তিনিওটা বছৰত আৰম্ভ হৈছে মানে টাচ হৈছে আৰু কি 2023 চনত লাষ্টত এডভাৰটাইজমেন্ট ওলাইছে 2024 চন গোটেইখিনি পাৰ হল আৰু এতিয়া 2025 চন আহিল সবেৰে মানে এটা ফ্ৰাষ্ট্ৰেচন হৈছে এতিয়া হল কথা হল এইটোৰ ওপৰত ভিডিও মানে দেখিবলৈ বা বনাবলৈও মানে ইমান মানে ই নাথাকে মানে যেটো ধৈৰ্য হেতু নাথাকে তো যিকে নহক যিখিনি ইনফৰমেশন বা আপডেট পোৱা যায় সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিলেও নহয় নকৰিলেও নহয় তো যিখিনি আপডেট পোৱা যায় কেতিয়াবা হেতু হসা হয় কেতিয়াবা মিছা হয় মিছা হলে আপোনালোকৰ এটা কথা শুনিব লাগে আকৌ কিছুমান কৈছে স্যাৰ বনাব লাগে তো এই কাৰণে মই ভিডিওটো প্ৰস্তুত কৰি আছো কিবা এটা আপডেট অবশ্য আছে তো ভিডিওটো হেকলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেলটো নহলে সাবস্ক্ৰাইব কৰি দিব সো লেটস স্টার্ট মাই ডিয়ার ফ্রেন্ডস DEE Assam LPUP TET teacher recruitment যেটো কথা কলৈ মই হেতু কেজনমান মানুহ কেজনমান প্ৰাৰ্থী বহুতে অফিসত যায় আকৌ মানে কেজনমান প্ৰাৰ্থী গৈছিল তো যিখিনি খবৰ পোৱা গৈছে আপডেট হেখিনি মতে নেক্সট যেটো ভেৰিফিকেশন প্ৰসেস হ'ব হেতু আফটাৰ মেৰিট লিষ্ট হ'ব বুলি তেওঁলোকে জনাইছে এতিয়া আফটাৰ মেৰিট লিষ্ট যদি হয় তাৰ মানে কথাটো এনেকুৱা আৰু কি যে মানে যিখিনি মানে মোস্ট মানে ইম্পৰ্টেন্ট আছিল হেখিনি ভেৰিফিকেশন পাৰ হৈছে যেনেকুৱা ধৰক PWD বা ECE মানে ECA মানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ এইবিলাক আছিল মানে এইবিলাকৰ কাগজখিনি অনলাইন ভেৰিফিকেশন কৰাটো অকমান ই হয় টান হয় গতিকে এইখিনি মানে ভেৰিফিকেশন হৈ গল এতিয়া মানে যিখিনি কাগজ মানে জেনারেল ভেরিফিকেশন সেইখিনি কিন্তু অনলাইনত ভেরিফিকেশন করা যায় ইতিমধ্যে আমার মানে শিক্ষামন্ত্রী ডক্টর অনুজ পেগু স্যারেও কৈছে যে ভেরিফিকেশন প্রসেস কিন্তু চলি আছে মানে যেটো ইনস্টিটিউট যেটো ইউনিভার্সিটিৰ পৰা কাগজ আপোনালোকে সাবমিট কৰিছে কাৰণ এতিয়া জেনারেল ভেরিফিকেশন মানে কি এইটো এডুকেশন কোয়ালিফিকেশন আছে বাকি তো অন্য নাই এডুকেশন কোয়ালিফিকেশন আৰু প্রফেশনাল কোয়ালিফিকেশন হেতু অনলাইনত ভেরিফিকেশন কৰা যায় মানে সেই ইনস্টিটিউশনৰ লগত বা সেই ইনস্টিটিউশন বা সেই ইউনিভার্সিটিৰ লগত অলৰেডি বস্তুখিনি পঠাইছে মানে প্ৰসেস যেটো ভেৰিফিকেশন প্ৰসেস হেতু কিন্তু ৰান কৰি আছে তো তেনে ক্ষেত্ৰত মানে এটা আপডেট হৈছে যে এতিয়া মেৰিট লিষ্টটো ওলোৱাৰ চান্স আছে মেৰিট লিষ্ট হয়তো এটা পোষ্টৰ কাৰণে দুজন মানুহ সিলেক্ট কৰিব আগৰ নিচিনা তাৰ পিছত আকৌ ভেৰিফিকেশনটো হ'বই কিন্তু মেৰিট লিষ্টটো ওলোৱাৰ চান্স আছে এতিয়া এখিনি আপডেট এতিয়ালৈকে পোৱা গৈছে আৰু এটা আপডেট কি আছে যে PWD ক্যান্ডিডেটস খিনি যেখিনি ডকুমেন্টস ভেরিফিকেশন হল এতিয়া তেখেতসকলৰ মানে ফিজিক্যাল ফিটনেস মানে ফিজিক্যাল ভেরিফিকেশন হোৱাৰ ফিজিক্যাল ভেরিফিকেশন তো হ'বই এতিয়া মেৰিট লিষ্টৰ আগতে হ'ব পাৰে বা পিছতো হ'ব পাৰে এটো এটা আপডেট কিন্তু এইখিনি হ'ব তেওঁলোকৰ PWD ক্যান্ডিডেটস PWD আছে না নাই এটো প্ৰমাণ কৰি দেখুৱাব লাগিব মেডিকেল টিমৰ আগত কাৰণ এটো বহুতে ই কৰিব পাৰে হেকাৰণে মেডিকেল টিমৰ আগত আপোনাৰ এটো দেখাব লাগিব আৰু এটো 40% হে 40% PWD হলে এটো যোগ্য প্ৰমাণিত হ'ব এতিয়া এটো 40% আছে কমাৰ কথা শুনিছিলো কিন্তু এটো কোনো অফিস মেমোৰেন্ডাম মই দেখা নাই 40% পালেহে PWD ক্যান্ডিডেট ধৰা হয় বুলি এনেকুৱা আছিল আগত এতিয়া কমিছন নাই এটো নাজানো তো এইখিনি আছিল আপডেট আছিল আপোনালোকক মই জনালো তো আজিৰ ইনফৰমেশন ইমানতে হেক কৰো ভিডিওটো প্ৰস্তুত কৰিবলৈ মই ইচ্ছা নাই তথাপি কৰি দিলো কাৰণ বহুতে অৱশ্যই প্ৰায় ফোন কৰি থাকে যে স্যাৰ কিবা আপডেট হলে আমাক জনাব তো কিমান জনক মই ফোনত জনাম হেকাৰণে মই ভাবিলো যে ভিডিওটো প্ৰস্তুত কৰি দিও বহুতে এই কথাটো হয়তো বিশ্বাসও নাহিব এটো আপোনালোকৰ কথা কিন্তু মই এইখিনি যেখানে আপডেট পালো সেইখিনি আপোনালোকক জনাই দিলো তো ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ আজি মানে এটা হেক কৰিছো বেষ্ট অফ লাক আপোনালোকৰ কাৰণে ভাল হওক এটা এইখিনি কামনা কৰো সো থ্যাংক ইউ সো মাচ